নমস্কাৰ ছাত্ৰছাত্ৰীসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ লগত জড়িত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অত্যন্ত সুখবৰ লৈ আহিছোঁ। ছাত্ৰছাত্ৰীসকল, প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি সমস্যা আছে, এই সমস্যাটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা। সেয়েহে দেশৰ বিভিন্ন ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লেটেষ্ট আপডেটবোৰ আপোনালোকক জনাই থাকোঁ। ছাত্ৰছাত্ৰীসকল, আজিৰ আমাৰ সুখবৰটো হৈছে আমাৰ দেশৰ এখন ৰাজ্য চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতিবাদত সেও মানি দৰমহা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। হয়, এয়া চাওক, বিহাৰ চৰকাৰে কেবিনেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। অংগনবাড়ী কৰ্মীসকলৰ বাবে দৰমহা 1450 টকা বৃদ্ধি কৰিছে আৰু ঠিক তেনেদৰে সহায়িকাসকলৰ দৰমহা 725 টকা বৃদ্ধি কৰিছে। হয় ছাত্ৰছাত্ৰীসকল, বিহাৰ চৰকাৰে অংগনবাড়ী কৰ্মীসকলৰ বাবে 1450 টকা আৰু সহায়িকাসকলৰ বাবে 725 টকা দৰমহা বৃদ্ধি কৰিছে। গতিকে এইটো বিহাৰ চৰকাৰে এটা ঐতিহাসিক সিদ্ধান্ত লৈছে, যাৰ দ্বাৰা বিহাৰৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল উপকৃত হ'ব। আনহাতে আমাৰ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা ভাল খবৰ আছে যে অহা 5 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন আছে আৰু এই 5 ফেব্ৰুৱাৰীৰ বাজেট অধিৱেশনতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত ঘোষণা কৰিব। হয় ছাত্ৰছাত্ৰীসকল, ফেব্ৰুৱাৰী মাহতে আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব। গতিকে ছাত্ৰছাত্ৰীসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।